রাম প্রবে ভার মাসে লিখিত হরে বখি সারা মেরে जात होती आदि हरि मुखी सारा मेरे जात होती हरे राम पाइला हरे राम राम हरि हरे राम हरि राम हरि অযোধ্যার রাজা রামচন্দ্র প্রজাগণের কথা শুনি বিকটটি লেখিতা দেবী গভীর অরণ্যর মাঝ সীতা দেবী বিকট চন্দিয়ার পাশ রাম সুন্দর মন নানা চিন্তায় নানা দুঃখে মন অশান্ত করে জাময় তেওঁ সমিতি কান্তনার বাঁধে অশান্ত মন করবই শান্ত অধম কাম কেউ চাপ দিছ চলন্ত অগ্নি তোর নিঃসাহ্য লই তোর মিলিব বড় লবণ হইন্য করি আজি পাতলাও মেরিনি ভয় বেস্তেন্তে মূর্খ মানব পদান্ত জমৌর নয় বেস্তেন্তে হেই হ বেস্তেন্তে লাগিলে ঘোরারণ লাগিলে
শ্রবণ বাহত সেন মেঘর গর্জন শ্রবণ বাহত সেন মেঘর গর্জন কতুক্ষণে লবদৈত ভাগনি পরি রাম হরি রাম হরি ভগজনে রাম হরি রাম হরি ভগজনে সর্বজনে সর্বজনে পরিথাক মূর্খ, এই হক্তিকালে যুদ্ধ করো হতগুণার হবে। যাও মরিবারকে জয় বাতরা জানাই, নিজ রাজ্যে গমন করো। হরি আর প্রবেশ দিয়া খিতার লয় রাখে সুরি আহে অতি বিতু সুরি আহে অতি বিতু আর गुरु भी है सरी साई होती रंग हारो रब हरि रब हरि गुना हर রাম হরি পুরা হর বাসাহত গুরুদেব, গুরুদেব, আমার সেবা গ্রহণ করো। नमस्ते अस्तु महामाई।
শ্রীপীঠে সুর পূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু। বাসাহত গুৰুদেৱ এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ বাৰু বাসাহত গুৰুদেৱ মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে? আছে গুৰুদেৱ ল'ব গুৰুদেৱ গোৱাচোন তুমি। ভাল গুৰুদেৱ ঠিক বল উম, ক্ষেত্ৰ বল উম, ব্ৰহ্ম তেজ বল উম। বলুং একনে ব্ৰহ্মদৰ্শনা সর্বশ্রাণী হস্তানি মে সুন্দৰ সুন্দৰ ল'ব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুৰুদেৱ তুমি কোৱাচোন। ভাল গুৰুদেৱ জয়দত্ত পশুনিশ্যাহ উম, প্রসন্ন ইন্দ্রিয় মানস উম, তপুষম উম। তপুমহ সমস্থাপ यदेव बहमत कारण नमः বাহ, তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুৰুদেৱ কোৱাচোন, এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰই। ল'ব গুৰুদেৱ তুমি কোৱাচোন, এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল? বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাস্ত হৈ। বাৰু কুশ গুৰুদেৱ কোৱাচোন, এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ হয় বাচা, তোমালোকে দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ বাচা, ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰ ৰামচন্দ্ৰ ৰজা, আৰু ৰজা সকলোৰে পিতা। আমাৰ আৰু পিতা নে গুৰুদেৱ তোমালোকৰ বাৰু সেইবিলাক কথা তোমালোকে পাছত জানিবা। পাছাহত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিকে প্ৰয়োজন। সেইবাবেই বাছাহত তোমালোকক অতদিনে মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আছো। সেইহেতু বাছাহত গুৰুদেৱ আজি তোমালোকে পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰথমতে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ সুন্দৰ বাছাহত। বাৰু বাছাহত গুৰুদেৱ
আজি তোমালোকক বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱাম। বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। বাচাহঁত গুৰুদেৱ। এতিয়া তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। সাৱধান, সাৱধান বাচাহঁত। সাৱধান, সাৱধানে। সাৱধান, সাৱধান বাচাহঁত। সাৱধান বাচাহঁত, সাৱধান। সাৱধান বাচাহঁত, সাৱধান। সুন্দৰ, সুন্দৰ বাচাহঁত। তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতত একোজন মহা যোদ্ধা। গুৰুদেৱ। বাৰু বাচাহঁত, গুৰুদেৱ। এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগে। ভাল গুৰুদেৱ। ব'লা ভাই, ব'লা দাদা। কিমা সত্যম। সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম। মাত্ৰ এবাৰ দেখুৱাই দিলেই কাৰ্যত কৰে ৰূপায়ণ। নহয়, মই পাহৰিছিলোৱে। নহয় অলোক, সামান্য বালক। প্ৰভু শ্ৰীৰামৰ ৰক্তজাৰ শিৰে শিৰে হৈ প্ৰবাহিত। জানকী ৰাখিক যাৰ শিৰৰ ভূষণ। তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ। ধন্য বাল্মীকি, ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন। হরি হরি বলিলে রাম, রাম বলিলে হরি, হরি বলিলে রাম। মহারাজে যজ্ঞ পাতিছে নয়ন ভৰিছা। অ ধনব, তোৰ এবাৰ ভাগ্য ফুলিল বুইছ। তোৰতো ফুলিলেই, লগতে মোৰো ভাগ্য ফুলিল। মোৰো ভাগ্য ফুলিল। ৰাজ্যৰ ইমান অশ্বৰ মাজত ৰজা ৰামচন্দ্ৰই
অশ্বমেধ যজ্ঞৰ বাবে তোকেহে বাছনি কৰিছে কম ভাগ্য কথা নে বাৰু হেৰো ভাগ্য নুখুলিলে হ'বনে তোৰ বাবে মই যিখনে কষ্ট কৰিছো তোক মই তুলিছো তালিছো খুৱাইছো বুৱাইছো এতিয়া আমুকা ৰজা ঘৰীয়া মানুহ বুইছ বাৰু বল এতিয়া পলম কৰিলে ৰজাৰ ৰোষত পৰি আমাৰ সান্দহ খোৱা বালি তল পৰিব বল বল রাম বুলিলে হরি হরি বুলিলে রাম রাম বুলিলে হরি হরি বুলিলে রাম মহারাজে যজ্ঞ পাতিছে নয়ন হৰি নাম প্ৰণাম মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰক চিরঞ্জীব হব রাজলক্ষ্মী বাস কর অযোধ্যা রাজ্য মুনিবৰ উঠা সকল গুৰুদেৱ বাদ কোৱাচোন যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণক্ষেত্ৰ আৰু অশ্বমেধ যজ্ঞৰ বাবে সুপ্ৰস্ব কৰিলো যোগাৰ যজ্ঞৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে উত্তম হৈছে কথাবোৰ তেন্তে বিলম্ব নকৰি এটিক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত যোৱা গুৰুদেৱ লৈ অহা যজ্ঞৰ অশ্বৰখীয়া ভাল গুৰুদেৱ হে ৰাম গুৰুদেৱ বিজয় পত্ৰ অলংকৃত কৰি অশ্ব কপালত অশ্বৰখীয়াৰ ভাৰ যোগ্যজনৰ ওপৰত অৰ্পণ কৰা মেলি দিয়া যজ্ঞৰ অশ্ব ভাৰত ভূমি গুৰুদেৱ লক্ষ্মণ গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰত কি লিখিলা ভাল গুৰুদেৱ বিজয় পত্র অযোধ্যার মহামানী দশরথর পুত্র শ্রীরাম সঞ্জয় অশ্বমেধ মহাযজ্ঞর কৰিছে আয়োজন মেলি দিছে যজ্ঞাশ্ব ভাৰতৰ সকলো প্ৰান্তত যজ্ঞাশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনানী যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজন বন্দী কৰে যজ্ঞৰ অশ্ব তেন্তে দেখুৱাব পাৰে নিজ শক্তি সামৰ্থ্য দাদা বাছাৰা গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অৰ্পণ কৰা ভাল গুৰুদেৱ বাছা শত্ৰু গুৰুদেৱ অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত কৰিলো তোমাৰ সহায়ৰ বাবে
সঙ্গত যাব ভরত লক্ষ্মণ পরা কবে জয় ধ্বনি মেদিনী পাপাই জয় শ্রীরামচন্দ্র জয় জয় অশ্বমেধ মহাযজ্ঞর জয় জয় কত কত বীর গদর জয় 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 আহারা এবে আমি যাও যজ্ঞর বাকি কার্যক্রম করবে আছে বলো গুরুদেব। জয় শ্রীরামচন্দ্র জয় জয় অশ্বমেধ মহাযজ্ঞর জয় জয় অযোধ্যার জয় 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 আরে যজ্ঞ সহস্রয়াসরে রাম ভাতৃ গণয়ারে ভঙ্গেশ্বরে বীরগণ আনন্দিত মরয়ারে ভঙ্গেশ্বরে বীরগণ আনন্দিত মর দাদা হায় দাদা হায় দাদা হায় দাদা কৌটো কারস্য অতিকে সুন্দর চোৱাচোন ঠাই ভালদৰে নিৰীক্ষণ কৰি আহাগৈ ভাল দাদা 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 অতি আশ্চর্যের কথা কি ভাল জয়গপতি অশ্ব মেলে দিছে শ্রীরামচন্দ্র জয়পত্র লিখা আছে অশ্বকপাল ৰ ভাই জয়পত্ৰ লৈ আহা মোৰ সমীপে ভাল দাদা কাৰোবাৰ অস্ত্ৰ প্ৰৱেশিছে আমাৰ আশ্ৰমে দাদা 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 লোৱা দাদা দিয়া ভাই অতি আচৰিত ভাল সেইটো বন্দী কৰিছো যজ্ঞৰ অশ্ব বিৰাট যুদ্ধ কৰা পিৰাৰী যজ্ঞৰ ব্ৰহ্ম উত্তম উত্তম কৰিলা ভাই সন্তোষিত হলো মই তোমাৰ কাৰ্য জয় 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 হত হত বীর গদর জয় 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 ভাৰতৰ কাৰ্য আহা ভাই আমি দুমিলে গৰু আক্ৰমণ ওলা দাদা কোন তোমালোকে মহিমা কুমাৰ শুনিছো যজ্ঞ অস্ত্ৰ তোমালোকে কৰিছে বন্ধ এৰি দিয়া অস্ত্ৰ লাগা যদি অন্য অস্ত্ৰ ল'ব পৰা নিজ ইচ্ছা বীৰাবাৰ জপবান ৰাখি আছো আমি তোমালোকৰ অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলা পুৰণি এই হেতু বন্দী কৰি ৰাখিছো যজ্ঞৰ অস্ত্ৰ যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অস্ত্ৰ কোনে ইহঁতৰ আকৃতি প্ৰকৃতি দেখিবোৰ অনুমান হয় ইহঁত যেন আমাৰ নিচেই আপো নহ'লেনো
কাৰ ইমান সাহস হ'ব পাৰে? কোন তোমালোক? কিবা নাম পিতাৰাৰ? আৰু সেই ভাগ্যৱতী জননী বা কোন? বিৰাবাৰ মনত যদি লাগিছে হয় তেন্তে প্ৰাণ লৈ যাব পাৰা যুদ্ধ কৰিব বলো নিখিসাস সৌগতালো যেই অশ্ব কৰিব বন্ধ কল্যাণ নহব কদাপি হৈ কাক বোলে নাজানো সমুলি সামান্য বালকৰ সমে যুদ্ধ কৰিলে জগতে ৰচিব কলংক আমাৰ নামত সেয়েহে নকৰো ৰং বিনা যুদ্ধে আমাৰ অশ্ব এৰি দিয়া নালাগে নালাগে বুজনি নালাগে অনুৰোধ সময় ক্ষেত্ৰত অস্ত্ৰ পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ আৰু যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰণ বালকৰ বিৰুদ্ধে বেশ তেন্তে উদ্ধৱ পালক সাজু হ তহঁত মৃত্যুৰ বাবে। বেশ তেন্তে লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন এৰিলে প্ৰাণ আমাৰ হাতত বলা ভাই এবে স্থান আমি কৰো পৰীক্ষা বলা না প্ৰভু 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 জানিব পাৰিছো বাল্মীকিৰ আশ্ৰমত থকা শিশু দুটিৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ বিনা যুদ্ধে অশ্বৰী দিয়াত যুদ্ধ হল বোলে আপোনাৰ তিনিও ভক্তিৰ কবে কিন্তু কি কম প্ৰভু সেই শিশু দুটিৰ হাতত প্ৰভু সেই শিশু দুটিৰ হাতত প্ৰাণ এৰিলে আপোনাৰ তিনিও ভাতৃয়ে কি শুনিলো মই মোৰ তিনিও অনুজে প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত প্ৰভু যিবিৰে বধ কৰিছিল লৱণ দৈত্যক যিবিৰে বধ কৰিছিল ইন্দ্ৰজিৎ বিৰোধ আৰু তেনেহেন ভাতৃ আজি পৰাজিত হ'ল সামান্য দুটি শিশুৰ হাতত মোৰ বীৰ ভাতৃগণ এই দুৰ্ভগীয়া ৰামক এৰি থৈ তোমালোক কলৈ গুচি গলা গুৰু
গুরুদেব কিক্ষণত মই যজ্ঞ কৰিছিলো আৰম্ভ। ভক্তির মুখ ত্যাগ করারা চিন্তা করা কেনেকৈ সেই ভাতৃবতী বালক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি যজ্ঞৰ তুৰংগ। সঁচা কথা গুৰুদেৱ, মই এনেদৰে ভাগি পৰিলে নহব। শুনো প্ৰভু শুনো, প্ৰভু লৈ আনা ধনুষৰ মূৰ। এতিয়াই যাম সেই ভাতৃঘাতক বিচাৰি। ভাল প্ৰভু। প্ৰভু প্ৰভু লওক প্ৰভু শুনো, প্ৰভু কৰিব লাগিব তুমি সৈন্য পৰিচালনা। ভাল প্ৰভু। এতিয়াই যাত্ৰা কৰি বাল্মীকি তপোবনৰ দিশে ভাতৃ সন্তাৰ ওপৰত লওঁগৈ প্ৰতিশোধ। গুৰুদেৱ কৰক আশীৰ্বাদ, ৰণজয় হওঁ যেন আমি। কৰিছো আশীৰ্বাদ বিজয়ী হ'ব। বলা বলা কোনো প্ৰভু জয় শ্ৰী ৰামচন্দ্ৰ, জয় জয় শ্ৰী ৰামচন্দ্ৰ, জয় জয় শ্ৰী ৰামচন্দ্ৰ। জয় 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 আরে সুধা সাত্রা তুরি সরে রাজি বলু সর আরে ধরে সরে ভগবন্ত অতি ক্রোধ আরে ধরে সরে করু অত অতি ক্রোধ জয় শ্রী রামচন্দ্র, জয় শ্রী রামচন্দ্র, জয় মহাভাবিগণ, জয় 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 জয়। অন্তকত ক্ষুদ্ৰ বালক কৰিছ বনে বনে অনাই বনা। কিয় কৰা নাই ব্যৱহাৰ আমাৰ প্ৰতি? তহঁতেই তেনেকৈ দেখে পাখণ্ড বালক বধ কৰি তিনিও অনুচৰ দাৰুণ আঘাত দিলি দহুৰ অন্তৰত। আজি তহঁতৰ ৰক্ষা নাই হনুমানৰ খাটত। অৱধানে কথা কবি বালক বুলি তেওঁক কিয় নকৰিবি শৰীৰত শক্তি বাহু যুদ্ধ কৰি দেখাতো বলৰ বিষ্ণু। সামান্য বালকৰ ইমান স্পৰ্ধা বেছ তেন্তে চাওঁ বাৰু তহঁতৰ কত পৰাক্ৰম। বেছ তেন্তে
কি বিচাৰিছে মোৰৰ মাজত? বীৰবৰ ৰঘুবংশ সত্ৰ শুনিছো তুমি বোলে ৰণত পাৰিব, কিন্তু কোৱা বীৰবৰ কোন নীতিমতে সন্ধ্যাই যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নেকি? সৈন্য দেখি ভয় কৰি লব আৰু কুশয়ে সমৰ্পণ কৰিব অস্ত্ৰ তোমাৰ পদত। তহঁতেই তেন্তে ভাতৃঘাতী পাষণ্ড বালক। নাজানো তহঁতে মোৰ বীৰত্বৰ কথা। সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক। নালাগে শুনাব তোমাৰ বিজয় কাহিনী। নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ সংগ কৰি যোগ্যতাৰ বধিলে লক্ষ্মণ। হায় দাদা গছৰ আঁৰত লুকাই বালিক বধাবীৰ। ইমানতে নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই, কিন্তু বীৰৰ সন্তান আমি ভয় কি নাজানো খাম বুলি সেইকাৰণে বন্দী কৰি ৰাখিছো। কোন এওঁলোক? কাৰোবাৰ সন্তানেই হওক, অন্তৰত হৈছে মোৰ মায়াৰ উদয়। জানোচা ইহঁত মোৰ তিনেই আপোন। কোন তোমালোক? দিয়া তোমালোকৰ সত্য পৰিচয়। যদি শৰীৰত শক্তি আছে দিয়া যুদ্ধ নকৰিম ন। সামান্য বালকৰ মুখত অত অহংকাৰ। সাৱধান, মৃত্যু তহঁতৰ চাপিল ওচৰ। আক্ৰমণ কৰা নিচিৰিয়া নৱকোষে নিজ পিতৃ হবে, নিজ পিতৃ হবে। নিচিৰিয়া নৱকোষে নিজ পিতৃ হবে, আৰে নিজ পিতৃ হবে। ধনুষৰ ধৰি দুয়ো, ধনুষৰ ধৰি দুয়ো যুদ্ধ আৰম্ভিলে, আৰে যুদ্ধ আৰম্ভিলে। শ্ৰীৰামচন্দ্ৰ ভাগৰি পৰিলা, আৰে ভাগৰি পৰিলা। ৰাম হৰি 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 ৰাম হৰি। ভগজনে পুৰা, আৰে ভগজনে পুৰা। ৰজাতেই শেষ বুলি ভাবিলো নিশ্চয়। ব'লা ভাই এবাৰ যাওঁ আমি আইৰ সমীপে। ব'লা দাদা। দাদা
খোলা। ভাই দাদা আজ দেখাবলৈ এই মলুৱাটোকো লৈ যাওঁ ব'লা। আই দেখি বৰ ভাল পাব। নিশ্চয় দাদা। জয় শ্রীরাম জয় শ্রীরাম। ধ্যানৰ বলেৰে মই পাৰিছো জানিব প্ৰভু শ্ৰীৰামৰ সহিতে তিনিও অনুজৰ মৃতপ্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমত। যাওঁ এতিক্ষণে গৈ তেওঁলোকক প্ৰাণদান দি নিজ ৰাজ্যলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰোঁগৈ। এই সংকটে মোৰ জীৱনলৈও আনিছে এক সুযোগ। এই সুযোগতে মই প্ৰভু শ্ৰীৰামৰ সহিতে পৰিচয় কৰাম লৱকুশক আৰু জানকীক শ্ৰীৰামক কৰিম অৰ্পণ। কাৰণ যুদ্ধৰ পাছত শান্তি আহে জানে সৰ্বজনে। যাওঁ আমি নকৰি বিলম্ব, শুভ কাৰ্যত হওঁ অগ্ৰসৰ। ও হরি যে দেখি জানে আমি এই দুর্বাসা শব্দ ব্রহ্ম আজ প্রমাণিত দুর্বাসার নামে যিয়ে করিব মহা সিয়ে দুর্বাসার হাতত হব ভস্মীভূত। সেইবাবে দেৱ নৰ আদি সকলোৱে কম্পমানেই দুৰ্বাসাৰ নামে উঠানলে দগ্ধ হৈ কত জনক গুঞ্জালো অশেষ দুৰ্গতি। ইয়াৰ কোনো নাই খ্যাতিয়। সেইবাবে অদ্বিতীয় জীৱই ঋষিৰ সমাজ। হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ। যাওঁ মোৰ তপৰ মহিমা প্ৰচাৰৰ বাবে আগবাঢ়ো মই অযোধ্যা নগৰে।
সময়ো নাই সতী মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয় প্ৰণাম আই আই চোৱাচোন আমি তোমালৈ কেলৈ আহিছো উঠ বাছাহঁত ইমান কথা চিনি কি আনিছ লোৱা আই আই শ্ৰীৰামচন্দ্ৰই যজ্ঞ পাতি মেলি দিছিল অস্ত্ৰ আৰু সেই অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি এই ক্ষেত্ৰ বন্দী কৰি ৰাখিলো যজ্ঞৰ অস্ত্ৰৰ কাৰণে লাগিল তুমুল ৰং আৰু বধ শ্ৰীৰাম সহ তেনেও ভাতৃ আৰু চোৱা তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰ লৈ আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সমীপে যোৱা ভাই লৈ আহা সেই বান্দৰ ভাল দাদা কৰিলি বাছা কি শুনিছো মই ক'ত বাছা ক'ত সেই দুৰ্জয় বান্দৰ ক'ত বাছা ক'ত সেই দুৰ্জয় বান্দৰ জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম আই এইটোৱেহে দুৰ্জয় বান্দৰ অনু মাতৃ অনু মাতৃ অনু মাতৃ কি কৰিলি বাছাহঁত ভাল খ্যাতি ৰাখিলি ধৰা নিজ হাতে পিতৃক বধ কৰি বিধৱা কৰিলি মাতৃ আই সর্বনাশ সর্বনাশ হল লোৱা দুয়ো ৰামদান নহলে মাতৃ ত্যাজিব জীৱন জয় শ্রীরাম জয় শ্ৰীৰাম জয় শ্রীরাম জয় শ্ৰীৰাম জয় শ্রীরাম জয় শ্ৰীৰাম হনুমান মোৰ মাতৃ ক'ত আছে মোৰ প্ৰাণনাথ আৰু ক'ত আছে মোৰ স্নেহৰ দেৱৰহঁত মাতৃ মোক লৈ ব'লা মোক তেওঁলোকৰ কাষে লৈ ব'লা বলক মাতৃ ওম অসতু মা সৎগময় তমসু মা জ্যোতি গময় মৃত্যু মা মৃতং গময় ওম শান্তি 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 আই তুমি নকৰা বেজায় প্ৰাণদান দিলো মই শ্ৰীৰামৰ খকিতে তিনিও অনুজ বল বলা বে হনুমান গমন কৰো আমি অযোধ্যা নগৰলৈ বলক মুনিবর ঠিকনে পিতা প্ৰাণধান পালে মোৰ প্ৰাণনাথ আৰু প্ৰাণধান পালে মোৰ স্নেহৰ দেৱৰহঁত হয় জানকী হে পিতা আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি ঠাই দিয়ক অভাগী চৰণ তলে জানকী বাছাহঁত বাছাহঁত বলা মাতৃ এবে নকরি পলম যাও আমি অযোধ্যা নগরে নকয় শনো তেনে কথা নকবা মাতৃ নাযাওঁ কৰি মই অযোধ্যা নগৰে মাতৃ বাছা মই একো বুজিব পৰা নাই শ্ৰীৰামচন্দ্ৰ আৰু তেওঁৰ তিনি অনুচৰৰ লগত অযোধ্যাৰ লগত আমাৰ আইৰ কি সম্পৰ্ক আমাৰ হাতত বন্দী হোৱা এই বান্দৰেই বা আমাৰ আইক মাতৃ বুলি কিয় কৰিছে সম্বোধন ৰহস্য
ৰহস্য ৰহস্য বাচাহত ৰহস্যৰে আৱৰা তোমালোকৰ জীৱন কাহিনী সময়ত সময়ত সকলো জানিব পাৰিবা। ব'লা এতিয়া ব'লা সকলোতে যাওঁ অযোধ্যা নগৰলৈ। বলক মণিবৰ, বলক মাতৃ। ভাইখন দাদা অশ্বমেধ যজ্ঞ কৰি সমাপন। আনন্দিত আজি শ্ৰী ৰামচন্দ্ৰ মেলি দিলো যজ্ঞাস্য ভাৰতৰ সকলো প্ৰান্তত। নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ্য নিপতিয়ে সমৰ্পিলে যজ্ঞাস্য আমাৰ পদ। কিন্তু অৱশেষত পৰাজিত হলো আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। কিন্তু এতিয়াও নাপালো সম্ভেদ। কিবা নাম কিবা ধাম কাৰোবাৰ সন্তান কিয়? হয় দাদা, সেই প্ৰশ্নই আজিও মোৰ মন কৰে অস্থিৰ। লক্ষ্মণ ইমান শক্তিধৰ কাৰোবা অৰূপজাত সন্তান কি হ'ব? লক্ষ্মণ দাদা দাদা ভাই মহৰ্ষি বাল্মীকি আপোনাৰ সাক্ষাৎ ৰৈ আছে সিংহদুৱাৰত। যোৱা ভাই দাদা লৈ আহা মণিবৰক ৰাজসভালৈ। ভাল দাদা। দাদা আহক মুনিবৰ, আমাৰ সেৱা গ্ৰহণ কৰক। চিৰঞ্জীৱী হোৱা। এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা। ভাল গুৰুদেৱ। প্ৰণাম মহাৰাজ। উঠা বাচা হওক। কিন্তু সেই কি শ্ৰেষ্ঠ সত্যটো নাপালো পৰিচয় এই বালক দুটিৰ। দিম পৰিচয়, গুৰুদেৱ কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোতে। তেন্তে শুনা সৰ্বজনে, বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি কাৰ মণিবৰ? এই পোনা দুটি দেৱী জানকীৰ। দেৱী জানকী শুনিলানে ভাইগন? এই পোনা দুটি দেৱী জানকী। তেন্তে পোনা দুটি হয় দাদা, এরা দুটি তোমারই সন্তান। আগা বাচাব চিৰুৱাকে তোমালোকে ৰামৰ ওলা। নাজানি কৰিলো ভুল, মাতৃয়ে নকলে একোকে। আমাক ক্ষমা কৰক পিতৃদেৱ, আমাক ক্ষমা কৰক। ৰঘুমণি, মুনিবৰ পোনা দুটিক তোমাৰ কোলাত অৰ্পণ কৰিবলৈ নাই মোৰ কোনো অধিকাৰ। পোনা দুটি যাৰ আচলৰ ধন, তেওঁহে গতাব পাৰিব তোমাৰ হাতত। জানকী হয়, ৰৈ আছে জানকী হনুমান সহিতে সিংহ দ্বাৰত। মাতি আনা জানকী এই স্থানলৈ। যোৱা ভাই লক্ষ্মণ, দাদা লৈ আহা জানকীক এই স্থানলৈ। আজ্ঞা শিৰোধাৰ্য দাদা। মুনিবৰ, অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপাত। আজি পুনৰ প্ৰাণ পালো, দান দিলে মোক উত্তৰতৰ। ৰঘুমণি, শ্ৰীৰাম জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। কৰিছো প্ৰণাম দাসী, জানকী সহিয়ে অশেষ কষ্টই দাসীৰ কাৰণে
সকলো দুখ পাহৰি ঠাই দিয়ক আপোনাৰ চৰণ তলে। জানকী হে ৰঘুমণি, তোমাৰ কণ্ঠহাৰ ছিগিজি মহামাণিক অতদিনে আছিল মোৰ পৰ্ণকুটিৰ। আজি নিজে আহি ভপি দিলো তোমাৰ কাষত। প্ৰতিব্ৰতা জানকী, নকৰা সন্দেহ, পুত্ৰসহ জানকীক গ্ৰহণ কৰা। সেয়ে মোৰ শেষ অনুৰোধ। কেবে মই মাগিলো বিদায়। গুৰুদেৱ পিতা, গুৰুদেৱ জানকী, পিতা, মই আহিলো। বাচাহত গুৰুদেৱ গুৰুদেৱ কুশলে থাকিবা। গুৰুদেৱ সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ। সৰ্বে ভৱন্তু সুখিনা, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভৈক্য ভবে। ওম শান্তি, ওম শান্তি, ওম শান্তি। পুনৰবাৰ পৰিলো বিপদত। প্ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ দিনে। কিন্তু কেনেকৈ কওঁ জানকীক পুনৰ অগ্নি পৰীক্ষাৰ কথা? জানকী, তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ। কিন্তু জানকী, ভয় কৰো মই এই নিন্দুকৰ দলক। জানকী, লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে। দেখুৱালা তুমি তোমাৰ সতীত্বৰ মহিমা। পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক। এয়া শুনা জানকী, প্ৰজাবৰ্গ বিচাৰিছে পুনৰ পৰীক্ষা। কিন্তু আজি অগ্নিত প্ৰৱেশ কৰি দূৰ কৰাই ৰামৰ কলংক। পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক। জয় শান্তি হিতাৰ, জয় শান্তি হিতাৰ, জয় শান্তি হিতাৰ, জয় জয় জয়। জানকী, জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন। জানকী, মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজসুখ লিখা নাই বিধাতাই মোৰ কপালত। লাভ কৰিছিলো ৰাম কেন স্বামী ৰসময়। জানকী, কিন্তু মোৰ প্ৰতিফল বিধি জানকী, শ্ৰীৰামৰ কাৰণে 14 বছৰ বনবাস ললো শিৰপাতি। সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ থিয়নীয়া প্ৰজাৰ কথাত
সালনাৰে ঠেলি দিলে মোক জনহীন অৰণ্যৰ মাজত। সেইদিনা মোৰ মৰণে আছিল কাম্য। ৰঘুবংশধৰ লৱ কুশ সিদিনা আছিল মোৰ গৰ্ভ। সেইমতে আজিও জীয়াই ৰাখিছো এই ঘৃণিত জীৱন। কিয় হলা তুমি মোৰ প্ৰতি এনে নিৰ্মম ৰাখত? অযোধ্যাৰ হিংসুকীয়া প্ৰজাৰ কথাক বেদৰ বাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা তুমি মোক যমৰ যাতনা? এই নেকি ৰামৰ ধৰ্ম আৰু এই নেকি ৰামৰ প্ৰজানুৰঞ্জন? তুমি ক্ষান্ত হোৱা জানকী, ক্ষান্ত হোৱা। তুমি মোক বিশ্বাস কৰা জানকী, তুমি মোক বিশ্বাস কৰা। মিথ্যাচাৰৰ আশ্ৰয় তুমি নলবা ৰঘুমনে। তুমিহে ক্ষমিবা এই দোষণী জানকী। নকৰিবা চিন্তা ৰঘুমনি। আজি খন্তে জগতৰ কাকোৱে আৰু নিদিও আমনি। আজি মই জগতৰ পৰা মাগিম মেলানি। তহঁতৰ স্থান আজি হ'ল পিতৃৰ কাষত। স্বামী গুৰু অসখীৰ ফত অপৰাধ কৰিবা মাৰ্জনা। জনমে জনমে তুমিয়েই হবা মোৰ স্বামী দেৱতা। জন্মে জন্মান্তৰে তুমিয়েই হবা মোৰ প্ৰাণৰ দেৱতা। আজি খন্তে জানকীয়ে মাগিছো বিদায়। খন্তে জানকীয়ে মাগিছো বিদায়। খন্তে জানকীয়ে মাগিছো বিদায়। কায় মনো বাক্যে ৰামকা ৰাখো। সপোনতো ৰাম বিনে আনকো নেভাবো। তথাপিতো কলংকৰ মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে ৰাজা ৰামে। নুশুনো ৰামৰ নাম, নকৰো ৰামক দৰ্শন। স্থান দিয়া বসুমতী তেজীবু জীৱন। গুচক মোৰ কলংকৰ নলা। পাতালত মেলা ফাট। পাতালত মেলা মেলা দেখা দেখা সর্বজন ইতু দিলা শ্রীরাম রামায়ণ
কথা বিশ্বাস ও কলক সন হেতু কথাদেশ বিরাপতি ভগজ গুলা হরি হরি সর্বজনে গুলা হরি হরি ও সর্বজনে গুলা হরি 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 তুমি অমগা হচ্ছালকে কলৈ গুচি গলাই কলৈ তুমি আমাকে কলৈ গলাই তুমি আমাকে কলৈ গলা মোৰ দৰে পাপী নাই বসুমতী হে বসুমতী কাতৰে মাতিছো তোমাক ঘূৰাই দিয়া মোৰ হৃদয়ৰ থল নকবা নিত্ৰয়ে মাতৃ তোৰ ভগীয়া ৰামৰ প্ৰতি বসুমতী একে বসুমতীৰ কোনো নাই সমাধান যোৱা ভাই লক্ষ্মণ লৈ অনা ধনুষৰ মোৰ বেটাৰী পশুতা পক্ষ উত্তৰি আনো মোৰ দেৱী জানকী ৰামৰ ভয়ৰ আঘাতে অজ্ঞানে নভগে মিত্ৰ পাছনি ধৰা নকৰিবা তুমি জগতত নাই কোনে শক্তি যিজনে পালন কৰিব পাৰিব তোমাৰ ধনুবান জীৱনতে হেৰুৱাই মোৰ প্ৰাণাধিক জানকী পাহৰিলো হিতাহিত জ্ঞান বন্দী হৈ সামান্য মায়াত কৰিলো অশুভ আচৰণ সেয়াই বসুমতী শিশু সন্তানৰ দৰে কৰিছো মিনতি ঘূৰাই দিয়া মোৰ দেৱী জানকী ক্ষমা কৰিবাই অধমৰ কত অপৰাধ আহা ভাই আহা মোৰ পোনাক মাতৃৰ পেট কাৰ্য আমি কৰোগৈ সমাপন মণিবৰ সেই মণিবৰ আমাৰ সেৱা গ্ৰহণ মণিবৰ দিয়ক আপোনাৰ সত্য পৰিচয় কিবা সেইটো প্ৰৱেশিলে অযোধ্যা ৰাজ্য পৰিচয় পাছত মণিবৰ এক গভীৰ বিষয়লৈ আহিছো মই তোমাৰ পাশে
প্ৰথমে কৰা অংগীকাৰ আমাৰ মাজত যি হ'ব আলোচনা তাক যেন নুশুনে কোনে নিশ্চয় মুনিবৰ আৰু যদি শুনে তেন্তে হ'ব মহা অতন্তৰে মুনিবৰ সত্য ৰক্ষা মোৰ জীৱনৰ ব্ৰণ সত্য 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 তিনি সত্য কৰি মই কৰিছোঁ প্ৰতিজ্ঞা আপোনাৰ বাক্য ৰাখিম মই আখৰে আখৰে আৰু মুনিবৰ কোনোৱে যদি প্ৰৱেশ কৰে গোপন মন্ত্ৰণা কক্ষত মৃত্যুদণ্ড অথবা বৰ্জন হ'ব তাৰ পুৰস্কাৰ ধন্য ধন্য ৰঘুমণি মুনিবৰ কিন্তু মনত ৰাখিব আপোনাৰ বাক্য যেন নহয় লংঘন নিশ্চিন্ত থাকক মুনিবৰ ভাই লক্ষ্মণকেই দিম মই দ্বাৰক্ষীৰ ভাৰ লক্ষ্মণ লক্ষ্মণ দাদা কোৱা দাদা কি কাৰ্য মই কৰিম পালন লক্ষ্মণ দাদা মুনিবৰৰ সংগে আমি কিছুক্ষণ আলোচনা কৰিম গোপন মন্ত্ৰণা কক্ষ আৰু তুমি থাকিবা তাৰ দ্বাৰক্ষী ৰূপে আৰু শুনা পাই দাদা মুনিবৰৰ আগত আমি কৰিছোঁ প্ৰতিজ্ঞা দাদা যিয়ে প্ৰৱেশ কৰিব আমাৰ আলোচনা কক্ষ যিমানে আপোন্ন হওক কিয় তেওঁকেই মই প্ৰদান কৰিম মৃত্যুদণ্ড অথবা বৰ্জন দাদা সেয়েহে ভাই তীক্ষ্ণ দৃষ্টি ৰাখিবা তুমি ভাল দাদা অন্যথা বিধিৰ মতে শাস্তিৰ বিধানীটো সত্যৰ নিয়ম দাদা তোমাৰ আদেশ মই নতশিৰে কৰিম পালন বলক বলক মুনিবৰ ব'লা ৰঘুমণি পুনৰবাৰ দ্বাৰক্ষী ভাৰ পৰিছে আজি লক্ষ্মণৰ ভাগ্যত সেইদিনা পঞ্চৱতী বনৰ মাজত ৰখীয়া দিয়াই দুৰ্ভগীয়া লক্ষ্মণক জানকীৰ দ্বাৰত গৈছিল ৰঘুনাথ স্বৰ্ণমৃগ ধৰিবৰ হেতু কিন্তু নোৱাৰিলো পালিব কৰ্তব্য নিজৰ কৰ্তব্যৰ মাজত ঘটিল ব্যাঘাত আৰু তাৰ বাবেই ৰাম আৰু সীতাৰ ঘটিল বিচ্ছেদ আজিও মোৰ মনত জাগিছে সন্দেহ পুনৰ যেন পৰো মই কিবা বিপদত ঘটিব যেন এক মহা অঘটন হে প্ৰভু দিয়া যেন শক্তি এই লক্ষ্মণক ধৰ্মৰ পৰা যেন মই নহওঁ বিচলিত ক'ত আছে ৰাজা শ্ৰীৰামচন্দ্ৰ আহিছো মই তেওঁৰ কাষলৈ কিন্তু কোন তুমি এতিয়া মোক কথাৰি যাওঁ মই ৰামচন্দ্ৰৰ কাষলৈ ৰামৰ ভাতৃ মই লক্ষ্মণ দাদাৰ আদেশত মই আজি দ্বাৰক্ষী আছে দাদা মন্ত্ৰণা কক্ষত দাদাৰ বিনা অনুমতি কদাপি এৰি দিব নোৱাৰো মই দুৱাৰৰ পথ ঠিক কৰা তুমি এতিয়া অলপ আছে ন্যায় দুৰ্ভাষা এখন দুৰ্ভিক্ষই দেখা দিছে আৰু নিশ্চয় মনেৰে বহি আছে ৰাজা শ্ৰীৰামচন্দ্ৰ এয়া নেকি ৰাজাৰ ৰাজধৰ্ম ক্ষমা কৰক মণিবৰ দাদাৰ কঠোৰ আদেশত পৰিহে মই আজি আপোনাক কৰিছো বাৰণ ক্ষন্তেক অপেক্ষা কৰক নিজে মই যাম দাদাৰ কাষলৈ অপেক্ষা কদাপিতো কৰিব নোৱাৰো মণিবৰ মোক কথাৰি দিয়া নহলে মোৰ হাতত ভস্ম হ'ব ৰাজা শ্ৰীৰামচন্দ্ৰ মণিবৰ চৰণত ধৰি
কৰিছোঁ আপোনাক। বিনা দুখে দাদাক নিদিব অভিশাপ। দাদাৰ পৰিৱৰ্তে মোকেই দিয়ক অভিশাপ। তোমাক অভিশাপ? কিন্তু কি দুখত? মুনিবৰ তুমিতো কৰা নাই একো অপৰাধ। শ্ৰীৰামৰ আদেশ মাত্ৰ কৰিছে পালন। শ্ৰীৰামক আদেশ মাত্ৰ কৰিছে পালন। ৰামক মই দিম শাস্তি। হে ভগৱান, এয়া মোক কি বিপদত পেলালা। মহাযুদ্ধত প্ৰৱেশেও মোৰ নকপিল কিয়া। কিন্তু আজি সামান্য ঘূৰিৰ কাৰ্যত মোৰ সঘনে কঁপিছে কিয়া। মুনিবৰ ক্ষান্ত হওক মুনিবৰ। সন্ধিক অপেক্ষা কৰক। যাওঁ মই দাদাৰ কাষলৈ। দাদা! ধন্য লক্ষ্মণ, ধন্য তোমাৰ ভক্তি, ধন্য তোমাৰ মানৱী জীবন। তোমাৰ উত্তৰ কি? মইনো কি উত্তৰ দিম মুনিবৰ? সন্তান গোটেই ব্যৱস্থা যে এতিয়াও বাকী। দাদা! লক্ষ্মণ, এয়া তুমি কি কৰিলা লক্ষ্মণ? দাদা! কিয় তুমি প্ৰৱেশ কৰিলা গোপন মন্ত্ৰণা কক্ষত? দাদা, মোৰ কি দুৰ্বাসাৰ ক্ৰোধৰ আগত বাধ্য হ'লো মই ভংগ কৰিবৰ তোমাৰ আদেশ। লক্ষ্মণ, ৰাঘুমণি! ৰাজসিংহাসনত বহি সুখেৰে ৰাজ ভোগ কৰিছা। কিন্তু প্ৰজাৰ সুখ দুখৰ কথা ভাবিছানে এবাৰ? দাদা, এয়াই নেকি তোমাৰ ৰাজধৰ্ম? মুনিবৰ, পৰিত্যাগ কৰা তোমাৰ ৰাজসিংহাসন। দিয়ক অভিশাপ মুনিবৰ। অভিশাপ দি দগ্ধ কৰি দিয়কে ৰামৰ হৃদয়। আহক মুনিবৰ, ৰাজকাৰ্য আপুনিয়েই কৰক গ্ৰহণ। ৰাজকাৰ্যৰ আৰু মোৰ নাই প্ৰয়োজন। ৰাজসিংহাসনত নাই মোৰ প্ৰয়োজন। খাদ্যাদি ৰক্ষা কৰা আমাৰ জীৱন, খাদ্যাদি ৰক্ষা কৰা প্ৰজাৰ জীৱন। মুনিবৰ, কোৱা হ'লে আগেই মোক খাদ্যৰে পোৰালোহেঁতেন আপোনাৰ উদয়। কিন্তু এতিয়া যোৱা ভাই লক্ষ্মণ, দাদা। যতনাই লৈ আহা সুখাদ্য মণিবৰৰ বাবে। যোৱা ভাই। নাখাওঁ এতিয়া মই এই ৰাজভৱনত। স্নান কৰি হৰিদ্ৰৰ নিৰ্মল জলত অপেক্ষা কৰিম শিষ্যমানৰ হবে। মুনিবৰ, প্ৰয়োজন হ'লে তালৈকে পঠাব আহাৰ, তাতেই মই কৰিম গ্ৰহণ। সত্যৰ বাবে দেখুৱা তুমি জগতক তোমাৰ মহিমা। ক্ষত্ৰিয়ৰ সন্তান তুমি, পালন কৰা সত্য ধৰ্ম। পালন কৰা সত্য ধৰ্ম। পালন কৰা সত্য ধৰ্ম। সত্য ধৰ্ম পালন কৰোঁতে আৰু কতবাৰ যে হেৰুৱাব লাগিব আপোনজনক। পৃথিৱীদেৱৰ পাছতে সীতাৰ সন্তাপে মোৰ তাপিত প্ৰাণ। আজি পুনৰ ভেদিলে সি মোক লক্ষ্মণৰ সুখ বোলে। বুজিছো
নিশ্চয় বুজিছো মোক মোক ৰাখিছে কালে দাদা 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 আজীৱন সাধনা কৰি সত্যৰ বাবে ভ্ৰষ্ট ভ্ৰষ্ট কিয় হ'ব খোজাকে সময়ত কৰি কৰি ভাতৃক পালন কৰা তুমি ক্ষত্ৰিয় মগা ধৰ্ম দাদা 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 কি হৈছে তোমাৰ কিয় দেখো তব বিষাদিত বদন দাদা নিমাত কিয় কি হৈছে দাদা নোকোৱা কিয় সত্য সত্য ৰক্ষা কৰিবৰ হেতু বিসৰ্জিব লাগিব দাদাই আজি নিজৰ আপোনজনক বিসৰ্জিব লাগিব আপোনজনক কিন্তু কাক বনবাসী 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 ৰাঘৱৰ ভাৰতী লক্ষ্মণ কিন্তু কিয় কই যে প্ৰতিজ্ঞা বদ্ধ ৰখাতলে তোমাৰ সত্য অংগীকাৰ তাৰ বাবে হৈ হওক ৰঘুকুল তথাপিতো তুমি আমাক নিথৰুৱা কৰি প্ৰাণৰ লক্ষ্মণক এনে সান্ত্বনা দিব নোৱাৰা দাদা কান্দোৰ কৰিছো সলনি কৰা তোমাৰ অভিপ্ৰায় দাদা ভাবি নভুগি তুমি কিয় কৰিলা প্ৰতিজ্ঞা এতিয়া পাৰিবানে দাদা বিসৰ্জিব প্ৰাণাধিক লক্ষ্মণক তোমাৰ নোৱাৰো বিকটিব মোৰ স্নেহৰ লক্ষ্মণ অ ভাই নোৱাৰো বিকটিব মোৰ স্নেহৰ লক্ষ্মণ দাদা সূৰ্যবংশীৰ যে তুমি জগত প্ৰেৰিত দাদা হলে সত্যভ্ৰষ্ট তোমাৰ হাতত ৰঘুকুল অবংশে যাব ৰখাতলে সেয়ে দাদা চৰণত ধৰিছো তোমাৰ ব্যক্ত কৰা দাদা ব্যক্ত কৰা মৃত্যুদণ্ডনে দাদা মৃত্যুদণ্ডনে দাদা মৃত্যুদণ্ডনে দাদা লক্ষ্মণ ভাই নোৱাৰো বিসৰ্জিবতো দাদা নোৱাৰো তোৰ সংগ এৰিব দাদা যাওক ৰখাতলে মোৰ সত্য অংগীকাৰ আচোন ভাই লক্ষ্মণ দাদা এই দাদাৰ বুকুৰ মাজলৈ দাদা আচোন ভাই লক্ষ্মণ এই দাদাৰ বুকুৰ মাজলৈ এবাৰ লওঁ তোক প্ৰাণ ভৰি খাওঁতে দাদা 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 কৰি ভাতৃক কোৱা কি উত্তৰ তোমাৰ দাদা মৃত্যুদণ্ডনে দাদা
নন্দনে লক্ষ্মণ বচ্চন। লক্ষ্মণ 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 বচ্চন। দেখা দেখা সর্বচর ঈশ্বৰ লীলা সত্য ৰখাৰ সেইটো ভাতৃকতে জিৰা ধন্য 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 হে পরম পূজনীয় দাদা সত্যৰ প্ৰতীক দাদা। দাদা বৰণ ভাই লক্ষ্মণ স্নেহৰ অনুজ সন্তোষ মোৰ দাদা মোৰ বাবে সুখ নকৰিবা তোমালোকে দাদা। পূজনীয় দাদাৰ পূজনীয় দাদাৰ ৰাখিবা যত দাদা পূজামে পিতৃ মাতৃ সুত সুহৃদ দৰ বন্ধু পূজামে আত্মা রামে জীব প্রাণয়ে রামে জপ যজ্ঞ দান রামে হেপ রম জ্ঞান ও রামে কত কুতি তীর্থ দাদা ও হরি 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 দাদা 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 জন্মান্তরে বান্ধৱ হোৱা মোৰ দাসৈ খেবি যাম দুখানি চৰণ অন্তিম ক্ষণত অন্তিম সেৱা মোৰ কৰিবা গ্ৰহণ দাদা দাদা বিদায় দাদা বিদায় দাদা দাদা বিদায় দাদা দাদা বিদায় দাদা 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 বিদায় দাদা বিদায় বিদায়
ও দেখা দেখা क्या बाकी সর্বজন কথা ধর্ম রক্ষা হেতু আসি লক্ষ্মণ ভোজিলা হেন জানি গগনকে এদিয়া পাত কষা রূপ ডাকি রব দুখৰ বলাই মোৰ স্নেহৰ লখাই পিতৃ মাতৃ হবে তেজিলে মোক জানকীও গল পাতালে আজি আজি তোৰ অবিহনে মই ধৰি আছো প্ৰাণ ধিক মোৰ জীৱন ধিক মোৰ ৰাম ভৰত আৰু শত্ৰুঘ্ন লক্ষ্মণৰ শোকে দগ্ধ মোৰ শৰীৰ সেয়েহেতু লৈ বলা মোক সৰজুৰ্তিৰে নিশ্চয় নিশ্চয় সেইদিকে লক্ষ্মণে কৰিছে গমন লৈ বলা মোক সৰজুৰ্তিৰে নতু আজি মোৰ মিলিব মৰ জ্যোতিৰে সৰে অজুই ধাৰা জন সংগে সৰে নমদুখে কান্দ মাতি দুৰ্গুণ ভালে রাখি বাবা কে বেদিরা